এগৰাকী কণমানি আৰু তেওঁৰ জীৱন সংগ্ৰামৰ কাহিনী ক'ব খুজিছোঁ আজি পম্পী মণ্ডল নামৰ এগৰাকী বিশেষভাৱে সক্ষম ছাত্ৰী যিগৰাকী ছাত্ৰী কিন্তু মনৰ একাগ্ৰতাৰ বাবে নিতৌ বিদ্যালয়লৈ আহে মাকৰ কোচত উঠি আৰু হুইল চেয়াৰৰ দ্বাৰাই তেওঁ কিন্তু বিদ্যালয়ৰ যি পাঠদান সেই পাঠদান কৰে মোৰ সহযোগীয়ে দৃশ্য দেখুৱাব এইগৰাকী পম্পী মণ্ডল আৰু হাটবৰ যি প্ৰাথমিক বিদ্যালয় আছে সেই প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী ছাত্ৰী এই ছাত্ৰীগৰাকীয়ে কিন্তু হুইল চেয়াৰৰ ওপৰতে তেওঁ জীৱন সংগ্ৰাম কৰিছে যি মনৰ একাগ্ৰতা সেই একাগ্ৰতাৰ বাবে কিন্তু অধ্যয়ন কৰি আছে আমি কিছু কথা পাতিম তোমাৰ নামটো জনাবা ভণ্টি নমস্কাৰ মোৰ নাম শ্ৰী পম্পী মণ্ডল তুমি এনেদৰে স্কুললৈ আহা মাৰ কোচত উঠি তাৰপিছত বিদ্যালয়ত আহি হুইল চেয়াৰত থাকা পঢ়া শুনা কেনেদৰে চলি আছে ভালেই ভালেই কোন শ্ৰেণীত বৰ্তমান তুমি 5ত ন ভালদৰে পঢ়ি আছা ভালদৰে কৈছোঁ ডাঙৰ হ'লে কি হোৱাৰ আশা আছে কি হ'বা ভালদৰে পঢ়া শুনা কৰি কি হ'ম বুলি ভাবিছা ছাৰ বাইদেউ হ'বা খুব সুন্দৰ মন্তব্য আচলতে শিক্ষক হোৱাৰ কথা তেওঁ উল্লেখ কৰিছে মাতৃ আমাৰ লগত আছে ছোৱালী আপোনাৰ কইনাক বিদ্যালয়লৈ কোচত তুলি সদায় আনি থকা আমি দেখিছোঁ কি ক'ব সেয়া কয় আৰু কি ক'ম আৰু এতিয়া দুখো লাগে কেতিয়াবা তেনেকৈ আনি আছে কষ্ট মষ্টকৈ চৰকাৰী যি সা সুবিধা লাভ কৰিব লাগিছিল সেই সা সুবিধা লাভ কৰিছেনে পাইছোঁ দুবাৰ হুইল চেয়াৰ পালোঁ 2টা আৰু পইচা সোমাইছিলে এনেকৈ একাউণ্টত দুবাৰমান সেয়াই আৰু নাই বাকী নাই পোৱা ন নিশ্চয়কৈ বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকীও আমাৰ লগত উপস্থিত আছে তেওঁৰ লগতো কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম আচলতে ছাত্ৰীগৰাকীৰ যি মনৰ একাগ্ৰতা সঁচাই এখন খুব ভাল লগা ছবি বুলি ক'লে ভুল নহয় অকণমান ঘূৰি দিব কি ক'ব তেওঁৰ উজ্জ্বল ভৱিষ্যত কাম তেওঁ দেশৰ আৰু আমাৰ এলেকাৰ নাম কৰক তাৰে শুভেচ্ছা জনাইছোঁ আৰু তাইক বিদ্যালয়লৈ নিতৌ আহে তেওঁ নিতৌ আহে মাকৰ কোলাতে আহে হয় মাকৰ কোলাতে আহে আমিও চেষ্টা কৰোঁ তেওঁৰ লগৰবিলাকেও চেষ্টা কৰে তেওঁক সহায় কৰিবৰ কাৰণে কিমান দিন ধৰি তেওঁ এনেদৰে আহিছেনে তেওঁ জন্মৰ পৰাই এনেকুৱা আচলতে তেওঁ জন্মৰ পৰাই তেনেকুৱা হয় জন্মৰ পৰাই নিশ্চয়কৈ সহযোগীয়ে পুনৰ সেই দৃশ্যটো দেখুৱাব আচলতে বিশেষভাৱে সক্ষম এগৰাকী ছাত্ৰী আৰু তেওঁ কিন্তু মনৰ হেঁপাহ আছে যে পঢ়া শুনা কৰি ভালদৰে পঢ়া শুনা কৰি এদিন তেওঁ শিক্ষক কৰিব আৰু সেইবাবে কিন্তু তেওঁ নিতৌ বিদ্যালয়লৈ আহে মাতৃৰ কোলাত উঠি বিদ্যালয়লৈ আহে বিদ্যালয়লৈ অহাৰ পিছত এইদৰে আচলতে যি বিদ্যালয়ত থকা হুইল চেয়াৰ সেই হুইল চেয়াৰতে বহি তেওঁ পাঠদান কৰে আৰু এক খুব ভাল লগা ছবি মনৰ একাগ্ৰতা থাকিলে যে আচলতে একো কামেই অসাধ্য নহয় তাৰ ছবিখন দেখুৱাইছে এইগৰাকী আচলতে পম্পী মণ্ডলে আৰু পম্পী মণ্ডলৰ উজ্জ্বল ভৱিষ্যত আমিও কামনা কৰিছোঁ আৰু অনাগত দিনত পম্পী মণ্ডল এটা ভোটা তৰা হৈ জিলিকি ৰওক তাকে আমিও কামনা কৰিলোঁ